আপুনিও কেতিয়াবা প্ৰেম কৰি পাইছে নেকি? কেতিয়াবা প্ৰেমত উজুতি খাইছে নেকি? কেতিয়াবা হৃদয় ভাগিছে নেকি? বা আপুনি বৰ্তমান এজন প্ৰেমিক নেকি? হয়, আজি কথা পাতিম আমি প্ৰেমৰ ওপৰত, যিহেতু আজি ভেলেণ্টাইন ডে। যদিও বা পাশ্চাত্য সংস্কৃতি বা পাশ্চাত্যৰ এটা পৰম্পৰা ভেলেণ্টাইন ডে, আমাৰ অসমৰ এই পৰম্পৰা নহয়, তথাপিও ভেলেণ্টাইন ডে সমগ্ৰ বিশ্বতে এতিয়া সকলোৱে এই দিনটোক প্ৰেমৰ দিন হিচাপে উদযাপিত কৰে। আচলতে প্ৰেমৰ বাবে এটা দিন, বিশেষ দিন থকাৰ প্ৰয়োজন আছে বুলি আমি নাভাবোঁ। প্ৰত্যেকটো দিনেই আচলতে মানুহৰ জীৱনটো প্ৰেমেৰে উপচি থকাটোহে বিচাৰোঁ, আৰু তেনেকুৱা হ'ব লাগে। যদি প্ৰেমবিহীন জীৱন লৱণবিহীন তৰকাৰী বুলি কয়। যিখন আঞ্জা বা চব্জিত আপোনাৰ নিমখ নাথাকে, সেই চব্জিখনৰ বা আঞ্জাখনৰ যিটো সোৱাদ, একো সোৱাদ নাই। ঠিক তেনেকুৱাই যদি আপোনাৰ জীৱনত প্ৰেম নাই, প্ৰেম নাথাকিলে আপোনাৰ জীৱন চলিব, কিন্তু আপোনাৰ জীৱনটোৰ যিটো মাদকতা, যিটো আপুনি জীৱন যাপন কৰিব পাৰিব, কিন্তু জীৱনটো উদযাপন কৰিবলৈ আপোনাক প্ৰেম লাগিবই। লাগিলে সেই প্ৰেম আপুনি উজুতি খাওক বা সফল হওক বা বিফল হওক, যিয়েই নহওক। বা প্ৰেমে আপোনাক দিয়ে কি? বহুতে কয় প্ৰেমেনো কি দিলে? প্ৰেমে বহু বস্তু দিয়ে। আপুনি কাৰোবাক প্ৰেম কৰিছে, আপুনি কোনোবাৰ প্ৰেয়সীৰ প্ৰেমত পৰিছে, হয়তো আপুনি বিফল হৈছে, কিন্তু আপুনি নাভাবিব যে আপুনি একো নাপালে। প্ৰেমে আটাইতকৈ মানুহক দিয়া বস্তুকেইটাৰ বিষয়ে আজি কথা পাতিম। কি দিলে? আপোনালোকে যিসকল বিফল প্ৰেমিক বা যিসকল সফল, সকলোৰে বাবে মই ভিডিঅ'টো বনাইছোঁ। আজি অকণমান মনৰ কথা ক'ব বিচাৰিছোঁ যে কথা হ'ল কি, যেতিয়া কোনো এজন ল'ৰা বা কোনো এগৰাকী ছোৱালী কাৰোবাৰ প্ৰেমত পৰে, তাৰপিছত যেতিয়া বিফল হয় বা হৃদয় ভাগে, তাৰপিছত তেওঁৰ কি লাভ হয়? যিজনে এৰি থৈ গুচি যায়, তেওঁৰ বৰ বেলেগক পাই পেলাই গুচি যায়, তেওঁৰ জীৱনটো সুন্দৰ হয়, কেতিয়াবা তেওঁৰো সেই অৱস্থালৈ যায়। কিন্তু যিসকলে কান্দে কিছুদিনৰ কাৰণে, তেওঁৰ লাভকেইটা হৈছে যে তেওঁৰ জীৱনৰ আটাইতকৈ প্ৰেমে তেখেতক শক্তিশালী কৰে, যুঁজিবলৈ শিকায়। যিখিনি বাট আপুনি জীৱনটোত হয়তো তেনেকুৱা দুখৰ লগত আপুনি মোকাবিলা কৰিব পৰাকৈ আপোনাৰ হৃদয়খন ষ্ট্ৰং কৰি ৰাখে। আপুনি বহু পৰিস্থিতিৰ লগত নিজকে হয়তো ফাইট কৰিবৰ কাৰণে আপোনাক এটা মানসিকভাৱে আপোনাক এটা বিল্ড কৰে, মানুহজনক বিল্ড কৰে, আপোনাক শক্তি যোগায়। সেয়া প্ৰেমে আপোনাক কৰিব পাৰে। প্ৰেমে আপোনাক জীৱনটোত নতুন নতুন সপোন দেখিবলৈ শিকায়। সকলোৱে সপোন দেখিছে, কাৰোবাৰ সপোনবোৰ হয়তো সাকাৰ ৰূপ নাপায়, তথাপিও সেই সপোনবোৰে কাৰোবাৰ একোণত, হৃদয়ৰ একোণত সদায় বাস কৰে, আৰু সময় পালে সেই সপোনবোৰ আকৌ পোখা মেলে, কাৰোবাৰ লগত আকৌ সেই সপোনবোৰক তুলি চায় যে আকৌ পূৰ কৰিব পৰা এটা সুবিধা পায় নেকি। আজিকালি ভেলেণ্টাইন ডে বুলি ক'লে আচলতে প্ৰেমিক যুগলৰ যিটো প্ৰেম, সেইটোকে বুজা যায়, বা আগৰ পৰাও এনেকেই বুজা আহিছে। কিন্তু আমি ভাবোঁ প্ৰেমৰ দিনটো কেৱল মাত্ৰ এজন নিৰ্দিষ্ট মানুহৰ বাবে হ'ব নালাগে। যদি প্ৰেমৰ দিনেই হৈছে, তেতিয়াহ'লে সেই প্ৰেমৰ দিনটো প্ৰত্যেকজন মানুহৰ কাৰণেই হোৱা উচিত। আজিৰ দিনটোত মৰমৰ দিন হিচাপে যিহেতু স্বীকৃতি দিছে, তেতিয়াহ'লে আপুনি আজিৰ দিনটোত হয়তো প্ৰত্যেকজন ল'ৰা ছোৱালী, পিতৃ মাতৃকেও সেই নিজৰ যি বাই ভনী আছে সকলোকে প্ৰেমৰ দিন বুলি এপাহ ৰঙা গোলাপ দি তেওঁলোকক এই প্ৰেমৰ দিনটো উদযাপন কৰিব লাগে। সকলোকে ক'ব লাগে যে মই তোমাৰ লগত আছোঁ, তুমি আগবাঢ়ি যোৱা, মই তোমাক বহুত ভাল পাওঁ। সেই শব্দষাৰ আপোনজনৰ পৰা, সেইজন আপোন লাগিলে প্ৰেয়সীয়ে হওক, সেইজন আপোন লাগিলে নিজৰ প্ৰেমিকেই হওক, সেই মৰম লাগিলে আপোনাৰ মাৰ পৰাই হওক, আপোনাৰ দেউতাৰ পৰাই হওক, বা আপুনি দেউতাক বা মাক দিছে, যোনেই নহওক, সকলোৱে পোৱা উচিত। তেতিয়া হয়তো এই প্ৰেমৰ দিনটো সঠিক যিটো বাৰ্তা, সঠিক ৰূপত প্ৰেমৰ দিনটো উদযাপন হ'ব। বৰ্তমান সময়ৰ সোঁতত আচলতে প্ৰেমটো ৰিলছৰ দৰে হ'ল, খন্তেকীয়া হ'ল। এনেকুৱা হৈ গৈছে যে কাৰো প্ৰতি অকণমান মৰম আদান প্ৰদান কৰিবলৈ কাৰো হাতত সময় নাই, যদিও আছে সেয়া খন্তেকীয়া। আচলতে প্ৰেমৰ দিনটো বৰ্তমান সময়ত খুবেই প্ৰয়োজন আছে। আচলতে প্ৰেমৰ দিনটোৰ তাৎপৰ্য বা প্ৰয়োজন আছে নে নাই বুলি যদি কোনোবাই মোক প্ৰশ্ন কৰে, তেতিয়াহ'লে মই ক'ম যে বৰ্তমান সময়ত প্ৰেমৰ দিন এটাৰ খুবেই প্ৰয়োজন। কাৰণ বৰ্তমান সময়ত যিসকল ল'ৰা ছোৱালী, যিটো প্ৰজন্ম আমিয়েই হওক বা যিসকল দেখি আছোঁ, সেইসকলে সকলোৰে হাততে সময় নাই। প্ৰেমবোৰ আজিকালি ৰিলছৰ দৰে হ'ল, যে আপুনি 60 ছেকেণ্ড 30 ছেকেণ্ডতে প্ৰেম হয়, 30 ছেকেণ্ডতে প্ৰেম ভাগে, কাৰোবাৰ হৃদয় ভাগে, কাৰোবাৰ চকু পানী ওলায়, কোনোবাই হাঁহে, কোনোবাই কান্দে, কোনোবাই 30 ছেকেণ্ড 1 মিনিটৰ ভিতৰতে সকলো হৈ গুচি যায়, আৰু প্ৰেম হৈ যায় খন্তেকীয়া। দীৰ্ঘস্থায়ী যি প্ৰেম, এই প্ৰেম হয়তো নাইকিয়া হৈ গৈছে। কাৰণ আজিকালি হাতত আছে মোবাইল। আপোনাৰ যদি সময় নিদিয়ে, আপুনি যদি কাৰোবাক এটা ৰিপ্লাই কৰিবলৈ আপুনি কৰ্মব্যস্ততাৰ মাজত থাকে, তেতিয়া হয়তো সেই আপোনাৰ ব্যস্ততাটো বুজিবলৈ এবাৰো, বাকী যিজনে ৰৈ আছে সেইজনে এবাৰো বুজিবলৈ চেষ্টা নকৰে যে তেওঁ মোক কিয় মোৰ মেছেজটো ৰিপ্লাই নকৰিলে, বা তেওঁ কিয় মোলৈ ফোন এটা নকৰিলে। বৰঞ্চ তাৰ বিপৰীতে আজিকালি কি হয় যে তুমি মোক এৰি থৈ গৈছা, তুমি সময় নাই, মই বেলেগলৈ দিলোঁ।
সিমানকণ সময়ৰ ধৈৰ্য নাইকিয়া হৈ গ'ল আৰু অধৈৰ্য হোৱাৰ কাৰণেই হৈছে যে বৰ্তমান সময়খন ইমানেই দ্ৰুতগতিত আগবাঢ়ি গৈছে যে ইমানেই আধুনিকতাৰ দৌৰত সকলো দৌৰিছে যে কাৰো প্ৰতি সময় নাই সময় আচলতে নাথাকোঁতে এদিন আমাৰ বাবেও কাৰোবাৰ সময় নাইকিয়া হৈ যাব সেইকাৰণে আমি যদি যিকণ সময় আমি পাৰিছোঁ এটা প্ৰেমৰ দিন আমি উদযাপন কৰিছোঁ গোটেই জীৱনটো প্ৰেমৰ দিন উদযাপন কৰিব লাগে আৰু সকলোৰে হৈ বুজা পৰাৰ মাজেৰে প্ৰেমটোক আগুৱাই নিব লাগে প্ৰেম ৰিলছ নহয় যে 30 ছেকেণ্ডত শেষ হ'ব প্ৰেম আপোনাৰ কাৰণে চিৰযুগমীয়া হোক প্ৰেমে আপোনাক বহু কিবা কিবি দিব হয়তো আপুনি নাপাব পাৰে আপুনি সাহসী হ'ব কোনোবাই হয়তো হেৰুৱাইছে বহুতে হয়তো হৃদয় ভাগিছে হয়তো কান্দিছে তথাপিও কিন্তু প্ৰেম প্ৰয়োজন আছে কাৰণ একেবাৰে যাৰ প্ৰেম হোৱা নাই সি হয়তো জীৱনৰ এটা মাদকতাৰ পৰা এটা সুন্দৰ মুহূৰ্তৰ পৰা তেওঁ বঞ্চিত হৈ আছে আপুনিও সেইকাৰণে প্ৰেম কৰক লাগিলে হৃদয় ভাগক আপোনাৰ কিন্তু ভাগিবলৈ হ'লেও তেনেকুৱা হৃদয় ভাগিও আপোনাৰ ভাল লাগিব সেয়াই প্ৰেমৰ সংজ্ঞা কি আচলতে সকলোৰে বাবে প্ৰেমৰ সংজ্ঞাটো বেলেগ বেলেগ হ'ব কাৰণ সকলোৱে প্ৰত্যেকজন ব্যক্তিয়ে পৰিস্থিতিৰ দাস আৰু সকলোৱে নিজৰ নিজৰ পৰিস্থিতিক লৈ পেলাই ভাল পায় আৰু তেওঁৰ মতে সেই পৰিস্থিতিক লৈ তেওঁ প্ৰেমৰ সংজ্ঞাটো দিয়ে কোনোবা যদি ধনী ল'ৰা এটাই খুব ধনী ছোৱালী এজনী ভাল পাইছে তেওঁৰ সংজ্ঞাটো বেলেগ হ'ব কোনোবা এজন যদি পঢ়ি থকা ছাত্ৰই কাৰোবাক ভাল পাইছে তেতিয়া তেওঁৰ প্ৰেমৰ সংজ্ঞাটো বেলেগ হ'ব কোনোবা এজন সকলোৰে কাৰণে তেওঁৰ পৰিস্থিতিটোক লৈ তেওঁ প্ৰেমৰ সংজ্ঞা দিব বিচাৰে কিন্তু এটা কথা সঠিক যিজনক লৈ আপুনি হয়তো নাপালেও আপুনি যাক সুখী যাক আপুনি নাপায় বুলি জানে যাক আপুনি হেৰুৱাম বুলি জানে তথাপিও আপোনাৰ বিচাৰে গম পাইছে যে আপুনি হেৰুৱাইছে তথাপিও আপুনি তেওঁক পাবৰ বাবে এবাৰ হ'লেও ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে সেয়াই হয়তো প্ৰেম হেৰুৱাম বুলি ভাবিও আপুনি বিচাৰি আছে আপুনি গম পায় আপুনি শুদ্ধভাৱে গম পায় যে আপোনাৰ কেতিয়াও সেই প্ৰেম আপোনাৰ জীৱনত উভতি নাহে তথাপিও আপুনি এবাৰ হ'লেও ঈশ্বৰক ভাবিছে যে ঘূৰাই আহক আৰু এনেকৈ যেতিয়া ভাবিছে হাজাৰৰ মাজত যেতিয়া আপুনি বিচাৰি বহু আছে আপোনাৰ ওচৰত হাজাৰ হাজাৰ ব্যক্তি আপোনাৰ ওচৰত আছে হাজাৰ হাজাৰ হয়তো আপুনি পাইছে লগ কিন্তু তাৰ ভিতৰত এজনক আপুনি বিচাৰি আছে তেতিয়াহ'লে আপুনি গম পাইছে যে আপুনি নিশ্চয় প্ৰেমত পৰিছে আৰু তেনেকুৱা যদি আপোনালোকৰ হৈছে তেতিয়াহ'লে নিশ্চয় কৰক কমেণ্ট কৰি ক'ব আপোনালোকৰ জীৱনত এতিয়া শেষত আপোনালোকে কাৰ জীৱনত কেনেকুৱা প্ৰেম আহিছে বা আহিছে নে নাই হোৱা য়েছ নো আপোনালোকে নিশ্চয় ক'ব প্ৰেমৰ দিন এটা সকলোৱে উদযাপন কৰক আপুনি যাক ভাল পাইছে জীৱনৰ শেষ মুহূৰ্তলৈকে আপুনি একলগ হৈ থাকক তেখেতক সুন্দৰ হওক বাহ্যিকতাৰ সুন্দৰতা থাকক বা নাথাকক কিন্তু তেওঁৰ অন্তৰৰ পৰা যদি আপোনাৰ অন্তৰখন মিল হৈছে আপুনি তেতিয়াহ'লে শেষ নিশ্বাসলৈকে আপোনাৰ যেতিয়া উশাহটো শেষত থাকিব সেইদিনাখনলৈকে আপুনি সকলোকে এই ভেলেণ্টাইন ডেটোত যেনেকৈ আপোনালোকে কৈছে আই লাভ ইউ বুলি সেই দিনটোৰ শেষৰ দিনটোতো আপুনি শেষাৰ কথা কৈ থৈ যাওক আৰু তেনেকৈ আপুনি তেওঁৰ কোলাতেই নিশ্বাস ত্যাগ কৰক শেষ নিশ্বাস আপুনি ত্যাগ কৰক তেনেকুৱা প্ৰেম সকলোৰে জীৱনত আহক সকলোৱে বিচাৰে তেনেকুৱা কেতিয়াবা হয়তো নাপায় একো কথা নাই সকলোৰে জীৱনটো খুব সুন্দৰ হওক এনেকুৱা প্ৰেমৰ দিন এটাই নহয় প্ৰত্যেকটো দিনেই আহক সকলোৰে জীৱনত সেইটোৱে আমি আশা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ থেংক ইউ